নমস্কাৰ ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিংলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটা মেডিকেল কলেজৰ নাম পুনৰ ফখৰুদ্দিন আলী আহমেদ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল গৌৰৱ গগৈ আৰু সেই প্ৰতিশ্ৰুতিৰ পোনপটীয়া মন্তব্য দিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈ প্ৰত্যাহ্বান দিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে যে অহা জনমতো গৌৰৱ গগৈ এই কাম কৰিব নোৱাৰে কংগ্ৰেছে এই কাম কৰিব নোৱাৰে কংগ্ৰেছৰ দাদাগিৰি আৰু নচলিব বহু সময় অসমীয়াক তেওঁলোকে শোষণ কৰিলে আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে এই জীৱনত নহয় অহা জন্মতো গৌৰৱ গগৈ এই কাম কৰিব নোৱাৰে কংগ্ৰেছৰ দাদাগিৰি বৰ্তমান সময়ত অসমত নচলিব আৰু এনেকৈ গৌৰৱ গগৈ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ষ্টাৰ সিমেন্ট প্ৰেজেন্ট ইলেকশ্যন ব্ৰেকিং ডাঙৰ খবৰ এই জীৱনত নহয় অহা জন্মতো নোৱাৰে বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব গৌৰৱ গগৈক পোনপটীয়াকৈ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈক মুখ্যমন্ত্ৰীৰ মুকলি প্ৰত্যাহ্বান বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিম বুলি উল্লেখ কৰিছিল গৌৰৱ গগৈয়ে বৰপেটা মেডিকেল কলেজৰ নাম সলনিক লৈ বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ প্ৰত্যাহ্বান দিছে গৌৰৱ গগৈ কংগ্ৰেছৰ দাদাগিৰি আৰু এতিয়া অসমত নচলিব এই মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছৰ দাদাগিৰি বৰ্তমান সময়ত অসমত নচলিব কংগ্ৰেছ চৰকাৰ আহিলে মেডিকেল কলেজৰ নাম সলনি কৰাৰ হুংকাৰ দিছিল গৌৰৱ গগৈ বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰাৰ হুংকাৰ দিছিল পুনৰ বৰপেটা মেডিকেল কলেজৰ নাম ফখৰুদ্দিন আলী আহমেদ কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই মন্তব্যৰ পিছতেই মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত প্ৰতিক্ৰিয়া আগবঢ়াইছে গৌৰৱ গগৈৰ মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৰপেটা মেডিকেল কলেজৰ নাম পুনৰ সলনি কৰা হ'ব বুলি গৌৰৱ গগৈয়ে হুংকাৰ প্ৰদান কৰিছিল আৰু সেই হুংকাৰৰ পিছতে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰত্যাহ্বান দিছে গৌৰৱ গগৈক এই জীৱনত নহয় অহা জন্মতো বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰিব নোৱাৰে কংগ্ৰেছৰ দাদাগিৰি আৰু নচলিব তেওঁলোকে বহু বছৰ অসমীয়াক শোষণ কৰিলে বহু বছৰ অসমৰ ভূমি অসমৰ কলা সংস্কৃতি সকলো বিদেশীক অৰ্পণ কৰিলে কিন্তু বৰ্তমান সময়ত সেই ৰাজনীতি বৰ্তমান বন্ধ হৈছে কংগ্ৰেছৰ দাদাগিৰি বৰ্তমান বন্ধ হৈছে আৰু গৌৰৱ গগৈক মুকলিকৈ প্ৰত্যাহ্বান দিছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ কৈছে কংগ্ৰেছৰ দাদাগিৰি আৰু নচলিব ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি কৰাৰ যি চৰ্চা চলিছিলে তাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্দিৰত উপস্থিত হৈ গৌৰৱ গগৈয়ে কৈছিলে যে ফখৰুদ্দিন আলী আহমেদ নাম পুনৰ কৰা হ'ব বৰপেটা মেডিকেল কলেজৰ নাম পুনৰ সলনি কৰা হ'ব বুলি গৌৰৱ গগৈয়ে হুংকাৰ প্ৰদান কৰিছিলে আৰু সেই হুংকাৰ প্ৰদান কৰাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে তীব্ৰ সমালোচনা কৰিছে পোনপটীয়াকৈ কৈছে কংগ্ৰেছৰ দাদাগিৰি আৰু নচলিব তেওঁলোকে কেইবা বছৰ 70 বছৰ অসমত ৰাজত্ব কৰিলে অসমক শোষণ কৰিলে কিন্তু বৰ্তমান সময়ত অসমীয়াৰ অস্তিত্ব থাকিব লাগিব অসমীয়াই নিজৰ প্ৰভুত্ব ৰক্ষা কৰিব লাগিব আৰু বৰ্তমান তেনেকৈ গৌৰৱ গগৈ সমালোচনা কৰিছে মুখ্যমন্ত্ৰীয়ে এই জীৱনত নহয় অহা জন্মতো গৌৰৱ গগৈ এই কাম কৰিব নোৱাৰে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ প্ৰত্যাহ্বান দিছে গৌৰৱ গগৈ মন্দিৰত উপস্থিত হৈ গৌৰৱ গগৈয়ে প্ৰতিশ্ৰুতি দিছিল যে বৰপেটা মেডিকেল কলেজৰ নাম পুনৰ সলনি কৰিব কংগ্ৰেছ চৰকাৰে যদি কংগ্ৰেছ চৰকাৰ আহে তেন্তে বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা হ'ব বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰি পুনৰ ফখৰুদ্দিন আলী আহমেদ নাম দিয়া হ'ব আৰু সেই প্ৰতিশ্ৰুতিৰ পিছতে ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে বৰপেটা মেডিকেল কলেজক লৈ বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ সমালোচনা কৰিছে গৌৰৱ গগৈ অহা জন্মতো গৌৰৱ গগৈ এই কাম কৰিব নোৱাৰে এই জীৱনত নহয় বা এই জন্মত নহয় অহা জন্মতো গৌৰৱ গগৈ এই কাম কৰিব নোৱাৰে বুলি মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এনেকৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ পুনৰ কৰাম বুলি যি হুংকাৰ প্ৰদান কৰিছিল গৌৰৱ গগৈয়ে তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুসিভ মন্তব্য আছে কি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰীয়ে দেখুৱাই লোৱাৰ চেষ্টা কৰিছো কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কোট মিটিং কৰিছে মন্দিয়াত এইবিলাক জায়গাতো কৰবা নৰে কোট মিটিং কৰিছে মন্দিয়াত আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি
বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম। মই এটাই কথা কৈছো, গৌৰৱ গগৈ অলপ শুনি লওক, যে এই জিন্দগীত নহয় পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে। এই জিন্দগীটো নোৱাৰে, পিছৰ জিন্দগীটো নোৱাৰে। কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব। কংগ্ৰেছে কি কৰিলে, এটা এটাকৈ বাংলাদেশী আনি আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে। আৰু লাহে লাহে আমিও ভাবিলো যি হৈছে হ'ব, কিন্তু যোৱা 5 বছৰত আমি অসমৰ মানুহক দেখুৱাই দিছো যে এতিয়াও আমাৰ শৰীৰত তেজ নোহোৱা হোৱা নাই। আজিও আমি যুঁজিব পাৰো, সেই শক্তি আজিও আমাৰ হাতত আছে। আৰু সেইকাৰণে মই গৌৰৱ গগৈক ক'ব খুজিছো, আপুনি মন্দিৰত যি গৈ হুলস্থুল কৰে কৰক, বাগবৰত গৈ যি হুলস্থুল কৰে কৰক। মই ঠিকে কৈছো নে নাই কোৱা? আগৰ দৰে জনিয়া বাগবৰৰ পৰা বৰপেটা জিলা নিয়ন্ত্ৰণ নহব। এই দিন পাৰ হৈ গল। এতিয়া বৰপেটা জিলা নিয়ন্ত্ৰণ হব বৰপেটাৰ পৰা, সৰ্থেবাৰীৰ পৰা, বহৰীৰ পৰা। আমি বৰপেটা জিলাক নিয়ন্ত্ৰণ কৰিম। আগৰ দিন এতিয়া পাৰ হৈ গল। এইবিলাক কথা নহব। মই কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গল। কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চোক হব, কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো। কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ক'ত মিটিং কৰিছে? মন্দিয়াত। এইবিলাক জাগাতটো কৰিব নোৱাৰে। ক'ত মিটিং কৰিছে? মন্দিয়াত। আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম। মই এটাই কথা কৈছো, গৌৰৱ গগৈ অলপ শুনি লওক, যে এই জিন্দগীত নহয় পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে। এই জিন্দগীটো নোৱাৰে, পিছৰ জিন্দগীটো নোৱাৰে। কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব। কংগ্ৰেছে কি কৰিলে, এটা এটাকৈ বাংলাদেশী আনি আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে। আৰু লাহে লাহে আমিও ভাবিলো যি হৈছে হ'ব, কিন্তু যোৱা 5 বছৰত আমি অসমৰ মানুহক দেখুৱাই দিছো যে এতিয়াও আমাৰ শৰীৰত তেজ নোহোৱা হোৱা নাই। আজিও আমি যুঁজিব পাৰো, সেই শক্তি আজিও আমাৰ হাতত আছে। আৰু সেইকাৰণে মই গৌৰৱ গগৈক ক'ব খুজিছো, আপুনি মন্দিৰত যি গৈ হুলস্থুল কৰে কৰক, বাগবৰত গৈ যি হুলস্থুল কৰে কৰক। মই ঠিকে কৈছো নে নাই কোৱা? আগৰ দৰে জনিয়া বাগবৰৰ পৰা বৰপেটা জিলা নিয়ন্ত্ৰণ নহব। এই দিন পাৰ হৈ গল। এতিয়া বৰপেটা জিলা নিয়ন্ত্ৰণ হব বৰপেটাৰ পৰা, সৰ্থেবাৰীৰ পৰা, বহৰীৰ পৰা। আমি বৰপেটা জিলাক নিয়ন্ত্ৰণ কৰিম। আগৰ দিন এতিয়া পাৰ হৈ গল। এইবিলাক কথা নহব। মই কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গল। কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চোক হব, কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো। কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ক'ত মিটিং কৰিছে? মন্দিয়াত। এইবিলাক জাগাতটো কৰিব নোৱাৰে। ক'ত মিটিং কৰিছে? মন্দিয়াত। আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ কৰি দিম। মই এটাই কথা কৈছো, গৌৰৱ গগৈ অলপ শুনি লওক,
যে এই জিন্দগীত নহয় পিছৰ জিন্দগীটোত আপুনি নাম বদলাব নোৱাৰে এই জিন্দগীটো নোৱাৰে পিছৰ জিন্দগীটো নোৱাৰে কংগ্ৰেছৰ দাদাগিৰি এতিয়া আৰু অসমত নচলিব কংগ্ৰেছে কি কৰিলে এটা এটাকৈ বাংলাদেশী আনি আজি আমাৰ অসমখনক ধ্বংস কৰি দিলে আৰু লাহে লাহে আমিও ভাবিলো যি হৈছে হ'ব কিন্তু যোৱা 5 বছৰত আমি অসমৰ মানুহক দেখুৱাই দিছো যে এতিয়াও আমাৰ শৰীৰত তেজ নোহোৱা হোৱা নাই আজিও আমি যুঁজিব পাৰো সেই শক্তি আজিও আমাৰ হাতত আছে আৰু সেই কাৰণে মই গৌৰৱ গগৈ ক'ব খুজিছো আপুনি মন্দিৰত যি গৈ হুলস্থুল কৰে কৰক বাগবৰত গৈ যি হুলস্থুল কৰে কৰক মই ঠিকে কৈছো নে নাই কোৱা আগৰ দৰে জনিয়া বাগবৰৰ পৰা বৰপেটা জিলা নিয়ন্ত্ৰণ নহব এই দিন পাৰ হৈ গল এতিয়া বৰপেটা জিলা নিয়ন্ত্ৰণ হ'ব বৰপেটাৰ পৰা সৰ্থেবাৰীৰ পৰা বহৰীৰ পৰা আমি বৰপেটা জিলাক নিয়ন্ত্ৰণ কৰিম আগৰ দিন এতিয়া পাৰ হৈ গল এইবিলাক কথা নহব মই কংগ্ৰেছ পাৰ্টিৰ মানুহবিলাককো কম যে অসমীয়া মানুহক ৰঙা চকু দেখুৱাৰ দিন এতিয়া পাৰ হৈ গল কোনোবাই যদি অসমীয়া মানুহক ৰঙা চকু দেখুৱাই তাৰ চোক হ'ব কিন্তু আমি আৰু ৰঙা চকু সহ্য নকৰো কালি কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কোট মিটিং কৰিছে মন্দিয়াত এইবিলাক জায়গাতো কৰবা নৰে কোট মিটিং কৰিছে মন্দিয়াত আৰু মন্দিয়াত গৈ কৈছে যে কংগ্ৰেছ চৰকাৰ আহিলে আমি বৰপেটা মেডিকেল কলেজৰ নামটো বদলাই পুনৰ ফকৰুদ্দিন আলি